নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ ৰাভা দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে নিশা নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশেষ নাট পৰিৱেশন। মিৰ্জাৰ গৈৰিকা আৰ্টিষ্ট ফেক্টৰীৰ নাট পৰিৱেশন। হিমাংশু প্ৰসাদ দাসৰ ABPL লাভ ষ্টৰী নামৰ নাটখন পৰিৱেশন। শনিবাৰে সন্ধিয়া নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এই নাট্য অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি নাট্যাভিনয় উপভোগ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ হাজৰিকা ডাঙৰীয়াক আমি মঞ্চলৈ আহ্বান জনাইছোঁ। মনিন্দ্ৰ শইকীয়া দাদা আহক। এখন কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিবৰ বাবে শ্ৰদ্ধা প্ৰেমনাথ ডাঙৰীয়াক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিব আমাৰ শ্ৰদ্ধা জ্যেষ্ঠ সাংবাদিক প্ৰণৱ হাজৰিকা ডাঙৰীয়াক। জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা চাওক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিব। আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত আছে জ্যেষ্ঠ নাট্যশিল্পী, নাট্যকাৰ, পৰিচালক শ্ৰদ্ধা অজিত বৰঠাকুৰ ডাঙৰীয়া। তেখেতকো বহিষ্ঠ থকা স্থানতে আমি আদৰণি জনাব বিচাৰিছোঁ আৰু আদৰণি জনাবৰ বাবে দিবাকৰ ডেকা কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিবৰ বাবে মানৱজ্যোতি বৰাক আহ্বান জনাইছোঁ। এয়া অসমৰ খ্যাতনামা নাট্যকাৰ, পৰিচালক, কবি, গীতিকাৰ হিমাংশু প্ৰসাদ দাস শিল্পীদলটিক পৰিচয় কৰাই দিব। এয়া প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নগাঁও ইলেক্ট্ৰনিক্স মিডিয়া, যাৰ সৌজন্যত আমি ইয়াত প্ৰতি বছৰে 4 বছৰ ধৰি নাটক প্ৰদৰ্শন কৰি আছোঁ। এয়া এটা আমাৰ কাৰণে বহুত ডাঙৰ সুযোগ, কাৰণ গ্ৰুপ থিয়েটাৰ বুলি যাক কওঁ তাক মানুহৰ ওচৰলৈকে লৈ যোৱাটো সদায় এটা প্ৰত্যাহ্বান থাকে আগৰ পৰাই। আৰু এই সময়ত কোনোবাই যেতিয়া সঁহাৰি দিয়ে, আমন্ত্ৰণ দিয়ে, সেয়া আমাৰ কাৰণে আচলতে ডাঙৰ আশীৰ্বাদ। সমাজ এখনৰ মূল অৰ্থনীতি এয়া আমি সকলোৱে জানো। এগৰাকী মাকে দুজন সন্তানৰ কোনজন সন্তানক বেছি মৰম কৰিব তাতো আচলতে অৰ্থনীতিৰ প্ৰশ্নটো জড়িত হৈ থাকে। কোনজন ল'ৰা ইনকাম কৰে, কোনজন ল'ৰা ইনকাম নকৰে। ঠিক তেনেকৈ বিয়া দিবৰ সময়তো ছোৱালী এজনীক আমি প্ৰায় মানে এনেকুৱা হয় যে ল'ৰাজন যদি শিক্ষক তেতিয়াহ'লে তেওঁ যদি মদ খায় তেতিয়াহ'লে কেঞ্চেল, কিন্তু ল'ৰাজন যদি ডক্টৰ কিন্তু তেওঁ যদি মদ খায় তেতিয়াহ'লে কিন্তু অ'কে। তেতিয়া যুক্তিটো আহি যায় যে আজিকালি ল'ৰা অকণমান কেতিয়াবা ড্ৰিংকছ কৰে, অৰ্থাৎ অৰ্থনীতিৰ চবতে জড়িত হৈ থাকে। এই নাটকখনতো আচলতে এটা অৰ্থনৈতিক দৃষ্টিকোণেৰে প্ৰেমক চাবলৈ চেষ্টা কৰা হৈছে, এই BPL লাভ ষ্টৰী। আৰু ভাল লাগিছে যে নগাঁও ইলেক্ট্ৰনিক্স মিডিয়াৰ সৌজন্যত আজি হল ভৰ্তি দৰ্শকে নাটকখন উপভোগ কৰিলে। আমি উৎসাহিত হৈছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ।